নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলোঁ আসাম এণ্ড ইটছ পিপলছ আৰু আসাম এণ্ড ইটছ পিপলছৰ মহান ব্যক্তিৰ ওপৰত আমি টপ এমচিকিউসমূহ আলোচনা কৰি আছোঁ আৰু আজি ইয়াৰ পাৰ্ট 2 ভিডিঅ'টো লৈ আহিছোঁ যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা চাব পাৰিব নহ'লে ওপৰত থকা এই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰিব আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চনেট প্ৰিয়তমৰ চিঠি কোনে ৰচনা কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বিত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন চিত দিয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডিত দিয়া আছে হেমচন্দ্ৰ গোস্বামী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী অৰ্থাৎ হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট প্ৰিয়তমৰ চিঠি ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কোনে লিখিছিল আৰু অপশ্যনসমূহত আছে ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডিত আছে পদ্মনাথ গোহাঁই বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতিদেৱে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এইটো লিখিছিল ঠিক আছে 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি মৃত্যুঞ্জয় কোনে লিখিছিল আৰু অপশ্যনসমূহত দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডিত দিয়া হৈছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে আমি জানো নহয়নে তেওঁ মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছিল হয়নে আৰু তেওঁ আছিল প্ৰথমজন অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আমি জানো যে অসমৰ এটি উল্লেখযোগ্য গল্পকাৰ কবি উপন্যাসিক নিবন্ধকাৰ আৰু সাংবাদিক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল আৰু 42 গণ আন্দোলনৰ ভিত্তিত ৰচিত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে অৰ্থাৎ এই মৃত্যুঞ্জয়ৰ বাবে তেওঁ 1979 চনত 1979 চনত এই বঁটা অৰ্থাৎ জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু লগতে মনত ৰাখিব লাগিব যে 1961 চনত অৰ্থাৎ 1961 চনত য়াৰুইংগম উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে আৰু মনত ৰাখিব যে তেওঁৰ প্ৰথমখন উপন্যাস হৈছে ৰাজপথে ৰিঙিয়াই আৰু এইটো মাত্ৰ এদিনৰ ঘটনাৰ ওপৰত আধাৰিত এইখন উপন্যাস ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি কথাগীতা কোনে ৰচনা কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে এ মহাত্মা গান্ধী অপশ্যন বি দিয়া আছে শংকৰদেৱ অপশ্যন চিত দিয়া আছে মাধৱদেৱ আৰু অপশ্যন ডিত দিয়া আছে ভট্টদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো আৰু তেওঁ হৈছে ভট্টদেৱ আৰু ভট্টদেৱৰ প্ৰকৃত নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু ভট্টদেৱক অসমীয়া গদ্যৰ পিতৃ হিচাপে গণ্য কৰা হয় আৰু 1558 খ্ৰীষ্টাব্দত অবিভক্ত কামৰূপ জিলাৰ বিছানকুছিত তেওঁৰ জন্ম হৈছিল মনত ৰাখিব লাগিব আৰু তেওঁৰ সাহিত্য সৃষ্টিৰ ভিতৰত আছে কথাগীতা কথা ভাগৱত প্ৰসংগমালা কথা ৰত্নাৱলী ভক্তি বিবেক আদি আৰু 1638 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয় আৰু তেওঁক ভাগৱত ভট্টাচাৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ দেশভক্ত নামেৰে জনপ্ৰিয়ভাৱে কাক জনা যায় আৰু অপশ্যনসমূহত দিয়া আছে এ তৰুণৰাম ফুকন অপশ্যন বি দিয়া আছে গোপীনাথ বৰদলৈ অপশ্যন চিত দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডিত দিয়া আছে চন্দ্ৰনাথ শৰ্মা আৰু দেশপ্ৰাণ আমি জানো তেওঁ হৈছে তৰুণৰাম ফুকন 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা শীৰ্ষক ৰচনাৰ বাবে কোনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে এ হোমেন বৰগোহাঁই অপশ্যন বিত দিয়া আছে হীৰেণ গোহাঁই অপশ্যন চিত দিয়া আছে নগেন শইকীয়া আৰু অপশ্যন ডিত দিয়া আছে লীলা গগৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ হীৰেণ গোহাঁয়ে কি কৰিছিল যে মহাপুৰুষীয়া অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ পেলাই তেওঁ গৱেষণা কৰিছিল আৰু তেওঁৰ গৱেষণাৰ বিষয় আছিল 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আশীৰ্বাদৰ ৰং কোনজন লেখকৰ বিখ্যাত উপন্যাস আছিল আৰু অপশ্যনসমূহত দিয়া আছে এ অৰুণ শৰ্মা অপশ্যন বিত দিয়া আছে হীৰেণ ভট্টাচাৰ্য অপশ্যন চিত দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অপশ্যন ডিত দিয়া আছে সৈয়দ আব্দুল মালিক আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰুণ শৰ্মা অৰ্থাৎ আশীৰ্বাদৰ ৰং এই উপন্যাসখন অৰুণ শৰ্মাদেৱে
লিখিছিল 8 নম্বৰ প্ৰশ্নটো আহিছো 8 নম্বৰ প্ৰশ্নটো হৈছে ৰাম নৱমী নাটকত বিধৱাৰ পুনৰ বিবাহৰ পোষকতা কৰা হৈছে আৰু এইখন কোনখন বিখ্যাত সংস্কাৰকে লিখিছিল আৰু অসমত দিয়া আছে এ গুণাভিৰাম বৰুৱা অপচন বি দিয়া আছে আনন্দৰাম বৰুৱা অপচন চি দিয়া আছে হেমচন্দ্ৰ বৰুৱা আৰু অপচন ডি দিয়া হৈছে হেম বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গুণাভিৰাম বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি সেতুবন্ধ আৰু নৈখত চৰিত কোনে ৰচনা কৰিছিল আৰু অসমত দিয়া আছে এ কৃষ্ণকান্ত সন্দিকৈ অপচন বি দিয়া আছে আনন্দৰাম বৰুৱা অপচন চি দিয়া আছে গুণাভিৰাম বৰুৱা আৰু অপচন ডি দিয়া আছে আইদেউ সন্দিকৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কৃষ্ণকান্ত সন্দিকৈ আৰু মনত ৰাখিব লাগিব এইটো অনুবাদ গ্ৰন্থ ওকে আৰু আহকচোন আমি কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে অকণ চাই লওঁ যে কৃষ্ণকান্ত সন্দিকৈ আছিল অসমৰ এগৰাকী কি লেখক সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ আছিল তেওঁ সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত তেখেতে বিৰল পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছিল আৰু মনত ৰাখিব লাগিব এইটো খুব গুৰুত্বপূৰ্ণ যে শ্ৰীহৰ্ষৰ নৈখত চৰিত্ৰ আৰু সোমদেৱৰ যশস্তিলক আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ কৰিবলৈ সক্ষম হৈ পৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁ আছিল উপাচাৰ্য আৰু কৃষ্ণকান্ত সন্দিকৈ নামেৰে অসমত মুক্ত বিশ্ববিদ্যালয় আছে আমি জানো নহয়নে আৰু তেওঁৰ যদি গ্ৰন্থ সংকলনখিনি আমি চাওঁ তেতিয়া আমি দেখা পাম যে শ্ৰীহৰ্ষৰ যিটো নৈখত চৰিত্ৰৰ তেওঁ ইংৰাজী অনুবাদ কৰিছিল কিমান চনত 1934 চনত তেওঁ ইংৰাজী অনুবাদ কৰিছিল আৰু শ্ৰীহৰ্ষৰ সেইটো আছিল নৈখত চৰিত্ৰৰ তাৰপিছত তেওঁ লিখিছিল যে যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ 1949 চনত এইটো ৰচনা কৰিছিল আৰু তাৰপিছত তেওঁ ৰচনা কৰিছিল সেতুবন্ধ 1976 চনত আৰু সন্দিকৈক ভাৰত চৰকাৰে 1955 চনত পদ্মশ্ৰী আৰু 1967 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল বিভূষিত কৰিছিল আৰু জিইউ অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে তেওঁক ডিলিট উপাধি প্ৰদান কৰিছিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ প্ৰথম অসমীয়া চিনেমা আছিল জয়মতী আমি জানো আৰু এইটো 1935 চনত নিৰ্মাণ কৰা হৈছিল আৰু জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল বুলি সোধা হৈছে অসমত দিয়া আছে বিদ্যা ৰাও অপচন বি দিয়া আছে জেৰিফা ৱাহিদ অপচন চি দিয়া আছে আইদেউ সন্দিকৈ আৰু অপচন ডি দিয়া আছে স্বৰ্ণ বৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি আইদেউ সন্দিকৈ অৰ্থাৎ জয়মতী চৰিত্ৰত আইদেউ সন্দিকৈয়ে অভিনয় কৰিছিল 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি লোকনায়ক নামেৰে কাক জনা যায় আৰু অসমত দিয়া আছে এ গোপীনাথ বৰদলৈ অপচন বি দিয়া হৈছে নবীন চন্দ্ৰ বৰদলৈ অপচন চি দিয়া আছে অমিয় কুমাৰ দাস আৰু অপচন ডি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি অমিয় কুমাৰ দাস অৰ্থাৎ অমিয় কুমাৰ দাসক লোকনায়ক নামেৰে জনা যায় আৰু জনপ্ৰিয়ভাৱে লোকনায়ক নামেৰে পৰিচিত অমিয় কুমাৰ দাসৰ জন্ম হৈছিল 1895 চনৰ 21 মে তেজপুৰত আৰু তেওঁ তেজপুৰ আৰু কলিকতাৰ চিটি কলেজত অধ্যয়ন কৰিছিল আৰু তেওঁ লক্ষ্মীনাথ বেজবৰুৱাক বাহী আলোচনীৰ সংস্কৰণৰ কামত সহায় কৰিছিল তেওঁ ব্ৰাহ্ম সমাজৰ এগৰাকী সদস্য আছিল তেওঁ স্বাধীনতা আন্দোলনত অংশ লোৱাৰ লগতে মহাত্মা গান্ধীৰ আত্মজীৱনী মোৰ সত্য অন্বেষণৰ কাহিনী অসমীয়ালৈ অনুবাদ কৰে খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব এই পইণ্টটো বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে যে তেওঁ কি কৰিছিল গান্ধীজীৰ যিটো আত্মজীৱনী আছিল মোৰ সত্য অন্বেষণৰ কাহিনী অমিয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰে এই পইণ্টটো খুব গুৰুত্বপূৰ্ণ 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ অসমৰ পুলিচ মেনুৱেল কোনে সংকলন কৰিছিল আৰু অপচনসমূহ দিয়া আছে আনন্দ চন্দ্ৰ আগৰৱালা অপচন বি দিয়া আছে হৰে কৃষ্ণ ডেকা আৰু অপচন চি দিয়া আছে নগেন শইকীয়া আৰু অপচন ডি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা এগৰাকী জনপ্ৰিয় অসমীয়া সাহিত্যিক আৰু তেওঁৰ জন্ম হৈছিল 1874 চনত তেজপুৰত তেওঁ আৰক্ষী বিভাগত কাৰ্যনিৰ্বাহ কৰি 1906 চনত পুলিচ মেনুৱেল সংকলন কৰে এইটো মনত ৰাখিব যে 1906 চনত তেওঁ পুলিচ মেনুৱেল সংকলন কৰে আৰু তেওঁ আৰক্ষী বিভাগত কি কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ কবিতা পুথি যদি আমি চাওঁ আৰু সেইটো হৈছে জিলিঙনি আৰু তেওঁৰ আন ৰচনাসমূহৰ ভিতৰত আছে গোৱালপাৰাৰ পুৰণি বিপদ এনকাউণ্টাৰ অফ আছাম আদি কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ তেওঁ অনুবাদ কৰাৰ বাবে আগৰৱালা ভাঙনি কোঁৱৰ নামেৰে পৰিচিত হৈছিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব যে ভাঙনি কোঁৱৰ বুলি আমি জানো আনন্দ চন্দ্ৰ আগৰৱালাক আৰু কিয় তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয় যে তেওঁ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল আৰু সেইকাৰণে তেওঁক ভাঙনি কোঁৱৰ নামেৰে পৰিচিত হৈছিল আৰু তেওঁ 1934 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল মনত ৰাখিব 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি আন্ধাৰত নিজৰ মুখৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু অপচনসমূহত দিয়া আছে হীৰেণ গোহাঁই অপচন বিত দিয়া আছে
হীৰেণ ভট্টাচাৰ্য অপশ্যন চি দি আছে নগেন শইকীয়া অপশ্যন ডি দি আছে কৃষ্ণকান্ত সন্দিকৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগেন শইকীয়া 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কোনগৰাকী ৰাজনীতিবিদে নিজকে এজন বিখ্যাত ভ্ৰমণ কাহিনী লেখক হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে এ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ অপশ্যন বি দি আছে হেম বৰুৱা অপশ্যন চি দি আছে নগেন শইকীয়া অপশ্যন ডি দি আছে গোপীনাথ বৰদলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেম বৰুৱা হেম বৰুৱাই কি কৰিছিল যে ভ্ৰমণ কাহিনী তেওঁ লিখিছিল আৰু হেম বৰুৱাৰ বিষয়ে আমি জানো নহয় এগৰাকী সুবক্তা শিক্ষাবিদ ৰাজনীতিবিদ আৰু এগৰাকী সাহিত্যিক আছিল হেম বৰুৱাৰ জন্ম ক'ত হৈছিল 1915 চনত হৈছিল হেম বৰুৱাৰ জন্ম আৰু তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল আৰু তেওঁ প্ৰকাশিত গ্ৰন্থসমূহৰ যদি আমি চাওঁ আৰু সেইবিলাক হ'ব যে আছফুল ইজৰাইল মনময়ূৰী দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ মনত ৰাখিব দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ প্ৰায় পৰীক্ষাসমূহত সুধি থকা থাকে যে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ কোনে ৰচনা কৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব হেম বৰুৱা আৰু অসমক দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলিও জনা যায় সেইকাৰণে এইটো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ পইণ্ট এইটো আৰু আছামিজ লিটাৰেচাৰ ইয়াৰ্ছ এণ্ড ফেষ্টিভেলছ আৰু অন্যান্য এইখিনি তেওঁ ৰচনা কৰিছিল আৰু তেওঁ মনে প্ৰাণে এগৰাকী সমাজবাদী আছিল আৰু তেওঁ 1957 চনত 57 আৰু 1962 চনত ক্ৰমে গুৱাহাটী আৰু মংগলদৈৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি তলৰ কোনখন অসমীয়া ভাষাৰ প্ৰথম উপন্যাস আৰু অপশ্যনসমূহত দিয়া আছে এই ভানুমতী অপশ্যন বি দি আছে মনুমতী অপশ্যন চি দি আছে মিৰি জীয়ৰী আৰু অপশ্যন ডি দিয়া আছে নিৰ্মল ভকত আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ ভানুমতী আৰু ভানুমতী কোনে ৰচনা কৰিছিল আমি জানো পদ্মনাথ গোহাঁই বৰুৱা আৰু তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আৰু 1917 চনত শিৱসাগৰ অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন আৰু পদ্মনাথ গোহাঁই বৰুৱাই এইটো ৰচনা কৰিছিল 1891 চনত আৰু ই আছিল প্ৰথমখন ঐতিহাসিক উপন্যাস আৰু ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল আৰু শেষত 1891 চনত সম্পূৰ্ণভাৱে প্ৰকাশ কৰা হৈছিল আৰু যদি আমি চাওঁ যে ভানুমতী উপন্যাসৰ পটভূমিটো কি আছিল তো তেতিয়া আমি দেখা পাম যে ভানুমতী উপন্যাসখনৰ পটভূমি আছিল ভানুমতী আৰু চাৰু গোহাঁই নামৰ এহাল ডেকা গাভৰুৰ প্ৰণয় কাহিনীক পটভূমি হিচাপে লৈ তেওঁ এখন উপন্যাস ৰচনা কৰিছে ঠিক আছে আৰু ইয়াৰ পিছত আমি দেখা পাইছোঁ মনুমতী অপশ্যন বিত আছে আৰু মনুমতী কোনে ৰচনা কৰিছিল আমি জানো অসমৰ উপন্যাস সম্ৰাট অসমৰ ৱাল্টাৰ স্কট ৰজনীকান্ত বৰদলৈদেৱে মনুমতী উপন্যাসখন ৰচনা কৰিছিল আৰু 1897 চনৰ এপ্ৰিল মাহত তেওঁ এইখন উপন্যাস লিখি শেষ কৰে আৰু 1900 চনত ফেব্ৰুৱাৰী মাহত ইয়াক ছপা কৰি মুকলি কৰে আৰু ইয়াৰ পটভূমি যদি আমি চাওঁ মনুমতী উপন্যাসখনৰ আৰু তেতিয়া হ'ব এইটো মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনাই ইয়াৰ মূল উপজীৱ্য আৰু আমি জানো যে মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল আৰু প্ৰথমবাৰ কৰিছিল 1817 চনত দ্বিতীয়বাৰ কৰিছিল 1819 চনত আৰু তৃতীয়বাৰ কৰিছিল 1821 চনত অৰ্থাৎ এই মনুমতী উপন্যাসখনৰ যিটো উপজীৱ্য মূল কাহিনীটো মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনা ইয়াৰ জড়িত হৈ আছে আৰু ইয়াৰ পিছত আমি পাইছোঁ অপশ্যন চিত আছে মিৰি জীয়ৰী আৰু মিৰি জীয়ৰীৰ বিষয়ে আমি জানো নহয়নে এইটো আছিল প্ৰথম জনজাতীয় জীৱনৰ পটভূমিত ৰচিত উপন্যাস আৰু এইটো ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈদেৱে অৰ্থাৎ অসমৰ ৱাল্টাৰ স্কট বুলি যাক কোৱা হয় আৰু অপশ্যন ডি দিয়া আছে নিৰ্মল ভকত আৰু নিৰ্মল ভকত উপন্যাসখন ৰচনা কৰিছিল আমাৰ ৰজনীকান্ত বৰদলৈদেৱে 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী বিখ্যাত অসমীয়া পণ্ডিতে ভৱভূতিৰ ৰচনাৰ ওপৰত গৱেষণা কৰিছিল আৰু বন্ধু বান্ধৱীসকল আমি ইমান ধুনীয়াকৈ আলোচনা কৰি আছোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু অপশ্যনসমূহ দিয়া আছে এই আনন্দৰাম ঢেকিয়াল ফুকন অপশ্যন বিত দিয়া আছে ডক্টৰ মহেশ্বৰ নেওগ অপশ্যন চিত দিয়া আছে ডক্টৰ ডিম্বেশ্বৰ নেওগ আৰু অপশ্যন ডিত দিয়া আছে আনন্দৰাম বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আনন্দৰাম বৰুৱা 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 17 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱক কোনগৰাকী ৰজাই পৃষ্ঠপোষকতা কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে লাচিত বৰফুকন অপশ্যন বিত দিয়া হৈছে ৰুদ্ৰসিংহ অপশ্যন চিত দিয়া আছে প্ৰমত্ত সিংহ আৰু অপশ্যন ডিত দিয়া হৈছে নৰনাৰায়ণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰনাৰায়ণ 18 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল অপশ্যনসমূহত দিয়া আছে 1671 অপশ্যন বি দিয়া আছে 1672 অপশ্যন চি দিয়া আছে 1650 আৰু অপশ্যন ডি দিয়া আছে 1680 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1671 খ্ৰীষ্টাব্দত 19 নম্বৰ প্ৰশ্নটো হৈছে 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনসমূহত দিয়া আছে তেজপুৰ অপশ্যন বি দিয়া আছে যোৰহাট অপশ্যন চি দিয়া আছে শিৱসাগৰ অপশ্যন ডি দিয়া আছে গুৱাহাটী আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে আমি জানো যোৰহাটত আৰু বন্ধু বান্ধৱীসকলে সেই কাৰ্যালয়টোৰ নাম কমেণ্ট বক্সত
জনাব বুলি আমি আশা ৰাখিলোঁ আপোনালোকে কুৱেশ্যন নম্বৰ 19 আৰু উত্তৰটো দিব বুলি আমি আশা ৰাখিলোঁ ঠিক আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম স্পেচিয়েলি নামটো ক'বলৈ আমি কৈছোঁ 20 নম্বৰ প্ৰশ্নটো হৈছে তলৰ উল্লেখ কৰা সকলৰ ভিতৰত এগৰাকী বিখ্যাত চিকাৰী আছিল কোন বুলি সোধা হৈছে অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন অপশ্যন চি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৰুণৰাম ফুকন 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক গণ্য কৰা হয় অপশ্যনসমূহ দিয়া আছে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ ভট্টদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো আৰু তেওঁ হৈছে ভট্টদেৱ 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ অসমীয়া উপন্যাসৰ সম্ৰাট হিচাপে কাক গণ্য কৰা হয় আৰু অপশ্যনসমূহ দিয়া আছে ৰজনীকান্ত বৰদলৈ অপশ্যন বি দিয়া আছে হীৰেণ ভট্টাচাৰ্য অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে সৈয়দ আব্দুল মালিক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ আমি বহুবাৰ আলোচনাও কৰিছোঁ নহ'লে 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 23 নম্বৰ প্ৰশ্ন হৈছে অসমৰ পৰা কোনে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমি ইতিমধ্যে আলোচনাও কৰিলোঁ আৰু অপশ্যনসমূহ দিয়া আছে ভূপেন হাজৰিকা ইন্দিৰা গোস্বামী অপশ্যন চি দিয়া আছে নগেন শইকীয়া আৰু অপশ্যন ডি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ইয়াৰ উত্তৰটো আমি জানো ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে কি কৰিছিল জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু ইতিমধ্যে আলোচনাও কৰিলোঁ তো বন্ধু বান্ধৱীসকল ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম